অহা ইংৰাজী 9 এপ্ৰিলত যেহেতু নিৰ্বাচন আছে আৰু মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰিছে অলপ জনাই দিব। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ব্লগ। লখিমপুৰ ষ্টেডিয়ামৰ পৰা আহি বিউলি টাইমত বজাৰত দেখা পালো যে ভাৰতীয় জাতীয় কংগ্ৰেছ মনোনীত প্ৰাৰ্থী জয়ন্ত কাউঞ্চাৰৰ গীত বজাই আছে। মানে কথাটো হ'ল যে আজি আমাৰ ৰাজালী বজাৰত জয়ন্ত কাউঞ্চাৰ আহি মিটিং কৰিব আৰু জয়ন্ত কাউঞ্চাৰৰ গান শুনি মনত বহুতো আনন্দ অনুভৱ লাগে। আৰু প্ৰথমে অলপ গানটো শুনি লওক। আৰু এই ঘটনাখিনিৰ কথা মনত আছে নে আমাৰ ৰাইজ? ইমান কষ্ট করে কিনে ঘর চর বনাই আছে, মাটি চাটি নাই। আজি আমি 15 দিন হল কিনি ঘৰত আমি সোমাইছো। আজি বংগীবন্ধু লগ হৈছে আমার 15 দিন হল সোমা। ওকে, যোৱা 5 বছৰত অন্যায় অত্যাচাৰ ভাল আৰু বেয়া আমি সকলো কথা মনত ৰাখি ভোটটো মাৰিম উপযুক্ত ব্যক্তিক। কংগ্রেসের দিনে থাকিতাম আমরা মিলে জুলে, হিন্দু মুসলিম হে কংগ্রেসের দিনে থাকিতাম আমরা মিলে জুলে, পুরনো দিনের কথা মনে করে সবাই ভোট দিব আমরা কংগ্রেসেতে। আগামী দিনের মুখ্যমন্ত্রী আমরা ভোট দিয়ে বানাবো গৌরব গো। আগামী দিনের মুখ্যমন্ত্রী আমরা ভোট দিয়ে বানাবো গৌরব গো।